উমা এনেকে চাই থাকিলে নহ'ব ডাক্তৰ ওচৰলৈ লৈ যাব লাগিব মই এম্বুলেন্স এখন মাতিবলৈ ব্যৱস্থা কৰোঁ তুমি এই ওচৰতে ৰোৱা হয় নহয় এইটো এটা জেনেটিক ৰোগ তাৰমানে নৈৰো লিভাৰ চিৰচিছ এইটোতো বহুত ডাঙৰ অসুখ প্ৰথমেই ধৰা পৰিলে ইয়াক লৈ ইমান চিন্তা কৰিবলগীয়া নাই কিন্তু যিমানেই দেৰি হয় সিমানেই অসুখটো জটিল হৈ পৰে কথাষাৰ শুনিবলৈ তোমাৰ ধৈৰ্য হ'বনে নহয় সেইটোকেই চিন্তা কৰি আছোঁ নৈৰ এটা ডাঙৰ অসুখ হৈছে উমা কি হৈছে দেউতাকৰ অসুখটোৰ দৰে তাইৰো হৈছে লিভাৰ চিৰচিছ তাই অতি ক্ৰিটিকেল কণ্ডিশ্যনত আছে এতিয়া তেনেহ'লে তাইক ৰিলিজ দিলে কিয় ডাক্তৰে ৰিলিজ দিয়া নাছিল মইহে বহুত ৰিকুৱেষ্ট কৰি তাইক ইয়ালৈ লৈ আনিছোঁ কালিলৈ আবেলিৰ পৰাই তাইৰ আকৌ ট্ৰিটমেণ্ট আৰম্ভ হৈ যাব আৰু এইখিনি সময়ত যাতে তাই কোনো অসুবিধা নাপায় তাৰ বাবে সেই নাৰ্ছগৰাকীক ইয়ালৈ পঠিয়াই দিছে তই পাগল হৈছ নেকি এইটো অৱস্থাত তাইৰ ট্ৰিটমেণ্টৰ কথা ভাবিব লাগে নে ঘৰলৈ আনিব লাগে তাইৰ ট্ৰিটমেণ্ট এতিয়াও চলি আছে তাই যি ইনজেকশ্যন আৰু মেডিচিন লৈ আছে সেয়াও এই ট্ৰিটমেণ্টৰে এটা ভাগ তই কিন্তু এইটো বহুত ভুল কাম কৰিছ মই জানো কিন্তু এই ভুলটো কৰিছো একমাত্ৰ তাইৰ সুখৰ বাবেই আজি যদি তাই নাৰ্ছিং হোমত থাকে তেনেহ'লে তাইৰ বিয়াখন ভাগি যাব আৰু গোটেই জীৱনটো তাই সেই দুখটো লৈয়ে থাকিব এতিয়া কানা কাটাখন কৰি নাথাকিবাচোন আমি এতিয়া বহুত ধৈৰ্যৰে আগবাঢ়িব লাগিব মই কেনেকৈ ধৈৰ্য ধৰো একেটা অসুখতে মই মোৰ ল'ৰাটোক হেৰুৱালো আৰু এতিয়া নাতিনীজনীকো নহয় liver cirrhosis food liver cirrhosis chronic liver damage from a variety of causes leading to scarring and liver failure It can lead to death. It can't be undone. This condition can't be cured. তার মানে মোর প্রেসিডেন্ট না কোনা হাইটা তো নৈ হয় নৈ দুৱাৰখন খোলচোন নয় দরজাখন খোল না হয় নৈ বৰ ডাঙৰ কথা হ'ল তাই এইবোৰ কথা শুনিব নালাগিছিল যিটো টেনশ্যনত আছো তেতিয়া এইবোৰ কথা মনলৈ আহে জানো তুমিয়ে কোৱাচোন হয় নৈ খোল না দুৱাৰখন নয় অকলে পাগল কৰি থাকিবলৈ দিয়া আইতা কেনেকৈ কিবা ভুল ডিচিশ্যন নলয়তো কি কথাবোৰ কৈ থাকা তুমি হয় নৈ নৈ খোলচোন দুৱাৰখন তোক অকণো ডিষ্টাৰ্ব নকৰোঁ খোল না হয় নহয় নয় তই একো চিন্তা নকৰিবি এইটো একেবাৰে ডাঙৰ অসুখ নহয় জানো অসুখটো সাধাৰণ বাবেতো আমি দেউতাক হেৰুৱাব লগা হৈছিল তেতিয়া আৰু এতিয়াৰ মাজত বহুত পাৰ্থক্য আছে
তেতিয়াৰ মেডিকেল চায়েন্স ইমান উন্নত নাছিল নহয় কিন্তু আজিকালি সকলো বেমাৰৰে চিকিৎসা হয় একো নহয় তই চিন্তা নকৰিবি তোৰ একো নহয় মই একো হ'বলৈ নিদিওঁ তোক সেই ডক্টৰজনে মোক কৈছে যে তেওঁ তোক ভাল কৰিব পাৰিব আৰু যদি নোৱাৰে পৃথিৱীৰ ভালতকৈ ভাল ডাক্তৰজনৰ ওচৰলৈ তোক লৈ যাম টকা পইচাৰ কথা তই চিন্তা নকৰিবি মোৰ ৰিটায়াৰমেণ্টৰ পইচাবোৰতো আছেই সেইবোৰ মই কাৰ বাবে খৰচ কৰিম হা তোৰ কাৰণেতো থৈছো মই তোক ভাল কৰিমেই মা আৰু তই মনে বিচৰা ল'ৰাজনৰ লগতেই তোক মই বিয়া দিম আৰু কিবা ক'ব লগা আছে নৈ দুৱাৰৰ হুকটো নলগাবি ব'লা মা দুৱাৰ খুলি থৈছে তাই ব'লা ক আজি তাই আমাৰ মাজত নাই বুলিয়ে সেই স্থান মই আন কোনোবা এগৰাকীক দিব নোৱাৰো দ্বিতীয়বাৰৰ মোৰ বিয়াৰ প্ৰসংগ নুলিয়ালে মই ভাল পাম ইমান ফোন কৰিছো ৰিচিভ কৰা নাই যে অলপ বিজি আছিলোঁ ৰাতিপুৱাৰ পৰা বহুবাৰ ট্ৰাই কৰিছো তোৰ মোবাইলটো অফ আছিল যে মোবাইলত কালিৰ পৰা চাৰ্জ নাছিল আমাৰ কাৰেণ্টৰ প্ৰব্লেম হৈছে সেইবাবে কিবা কানেকশ্যন বেয়া হৈছে আকৌ অফ হ'বই ঠিক আছে তেনেহ'লে বেছি কথা নাপাতো বৌ আৰু মই বজাৰ কৰিবলৈ আহিছো তোৰ বাবে এডাল নেকলেছ চাওঁ বুলি ভাবিছিলো তোৰ মোবাইলত ডিজাইন কেইটামান পঠাই দিছো তই চাই পেলাই পঠাই দেচোন হেল্ল' 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 আকৌ অফ হৈ গ'ল জুৱেলাৰী পামেই এতিয়া কি হ'ব এটা কাম কৰোঁ তোমাৰ পচন্দ মতে ছেট এটা লৈ যাওঁ পাছত যদি তাই পচন্দ নকৰে আকৌ সলাই দিম ঠিক আছে দিয়া ব'লা ব'লা কথাটো তেওঁ গম পাব নালাগিছিল কওঁ বুলি আমিও কোৱা নাছিলো কথা পাতি থাকোঁতে শুনিলে এতিয়া তেওঁক আপোনালোকে অকলশৰে নেৰিব আৰু এইটো সময়ত বেছি টেনশ্যন লোৱাটো বেয়া কিন্তু তাই যে আমাৰ সৈতে কথা পাতিব নোখোজে তাৰ কোনোবা ভাল ফ্ৰেণ্ড আছে যদি মাতি দিয়ক চাকচিলৈকে ফোন এটা কৰি চাবা নেকি তাইটোত কেনেকৈ কৰিম এসপ্তাহৰ পিছতে দেখোন তাইৰো বিয়া নহয় মানে তথাপিও এবাৰ ফোন এটা কৰি চোৱাচোন তাইতো এনেও আজি অহাৰ কথা আছিলেই যদি পাৰে এতিয়াই আহি যাওক হেল্ল' মা কোৱা তোমাৰ বিচনা কাষৰ দৰাটোত চোৱাচোন নাই অ' মোৰ বেগতে থাকিল চাগে মই উলিয়াবলৈ পাহৰিলোঁ ৰ'বা মই গৈ তোমাক দি আহিম মই এপাক ঘৰৰ পৰা আহিব লাগিব মাৰ মেডিচিন এটা দি আহিবলৈ পাহৰিলোঁ মই আপোনালোকৰ ওচৰতে থাকোঁ আপোনালোকৰ নেক্সট বাইলেনটো দুটা ঘৰ পাৰ হৈ যিটো হালধীয়া ৰঙৰ বিল্ডিং আছে তাতে মোৰ নাম্বাৰটোতো আপোনাৰ লগত আছে কিবা যদি অসুবিধা হয় আপুনি মোক ফোন কৰি দিব হ'ব বাৰু এতিয়া মই আহোঁ ভাল বাৰু এইটো অসুখৰ বাবেইতো দেউতাই এদিন আমাৰ মাজৰ পৰা আঁতৰি গৈছিল বৰ্তাই যিমানেই মোক সান্তনা নিদিয়ক কিয় মই জানো এইটো ইমান সহজে ভাল হোৱা অসুখ নহয় বিয়াৰ পাছত মোৰ যদি কিবা এটা হৈ যায় তেনেহ'লে কুণালৰ কি হ'ব
সি চাগে দ্বিতীয়বাৰ আকৌ বিয়াৰ কথাই নাভাবিব। কুণাল, তোৰ গোটেই জীৱনটো আগত পৰি আছে। তই পুৰণা কথাবোৰ পাহৰি জীৱনটো আকৌ নতুনকৈ গঢ়িব লাগিব। ভাল ছোৱালীজনী চাই তই আকৌ সমাজক সাক্ষী কৰি নৈক মই পত্নীৰ মৰ্যাদা দিছিলোঁ। আজি তাই আমাৰ মাজত নাই বুলিয়ে সেই স্থান মই আন কোনোবা এগৰাকীক দিব নোৱাৰোঁ। দ্বিতীয়বাৰৰ মোৰ বিয়াৰ প্ৰসংগ নুলিয়ালে মই ভাল পাম। নাই নাই, মই কেতিয়াও এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। মাত্ৰ কেইটামান দিনৰ বাবে পত্নী হৈ মই কুণালক গোটেই জীৱনৰ বাবে অকলশৰীয়া কৰিব নোৱাৰোঁ। নোৱাৰোঁ, মই আঁতৰি যাম মই তাৰ জীৱনৰ পৰা আঁতৰি যাম। কেনেকৈ তোমালোকে নাজানা নেকি? সি যদি কিবা এটা কাম কৰিম বুলি ভাবিলে সি ঘৰৰ বিৰুদ্ধে গৈ হলেও কৰে। তোমালোকে যোৱা নে নোযোৱা তাত মোৰ একো ক'বলগীয়া নাই, কিন্তু আজি যে এইখন ঘৰৰ পৰা মই ওলাই যাম সেয়া মোৰ শেষ আৰু চূড়ান্ত কথা। মোক মাফ কৰি দিবি কুণাল। মই ভাবিছিলো কথাটো তোক ফোন কৰি জনাম, কিন্তু সাহস নহল মোৰ। আজিৰ পৰা তোৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই। ঘৰত মোৰ সিদ্ধান্তটোৰ কথা জনালো। প্ৰথমে আইতা আৰু বৰ্তা মান্তি হোৱা নাছিল, কিন্তু তোমালোক ইমান স্বাৰ্থপৰ বুলি মই ভবা নাছিলো। কুণালৰ জীৱনতকে সমাজৰ মানুহে কি ক'ব সেয়াহে তোমালোকৰ বাবে বেছি ইম্পৰ্টেণ্ট। ভুল বুজিছ, আমি কুণালৰে নহয় তোৰ জীৱনটোৰ কথাও চিন্তা কৰিছো। মোৰ আৰু এতিয়া জীৱন বুলিবলৈ একো নাই। হাজাৰ চিকিৎসা কৰিলো মই আৰু আগৰ দৰে সুস্থ হৈ নুঠো আইতা। গতিকে এই বিয়াখন কেঞ্চেল কৰি আমি ক'ৰবালৈ গুচি যোৱাটো ভাল হ'ব। কিন্তু যাবি ক'লৈ? দূৰৰ ক'ৰবালৈ, য'ত কুণালে আমাক বিচাৰি নাপায়। নৈৰ কোৱাৰ কথাটো যুক্তি আছে। সকলোবোৰ জনাৰ পিছতো আমি নৈৰ বিয়াৰ কথা ভবাটো জানো উচিত হ'ব? এদিন নহয় এদিনটো তেওঁলোকে গম পাবই। জানি বুজি তেনেকুৱা এটা কাম কৰি তেওঁলোকৰ লগতে সমাজেও আমাকে দুখিব। তোমাৰ কথাটো মই বুজিছো মা, কিন্তু তাৰ বাবে ঘৰখন এৰি আমি ঘৰ এৰি নাযাওঁ। তেওঁলোকক আজিয়ে কথাটো জনাই দিওঁ, কাৰণ নৈৰ চিকিৎসা ঘৰত থাকি কৰাম। তোমালোকে কথাবোৰ বাৰু কিয় বুজি নোপোৱা? কুণাল কেনেকৈ তোমালোকে নাজানা নেকি? সি যদি কিবা এটা কাম কৰিম বুলি ভাবিলে সি ঘৰৰ বিৰুদ্ধে গৈ হলেও কৰে।
তোমালোকে যোৱা নে নোযোৱা তাত মোৰ একো ক'বলগীয়া নাই কিন্তু আজি যে এইখন ঘৰৰ পৰা মই ওলাই যাম সেয়া মোৰ শেষ আৰু চূড়ান্ত কথা আমি এনেকৈ একেটা কথাতে লাগি থাকিলে নহ'ব নৈ যদি ঘৰৰ পৰা ওলাই যায় কি কৰিবি মা কি কৈছা এইবোৰ কিমান পহৰা দি থাকিবি ক'ৰবালৈ গুচি গ'লে তাইতো ডাক্তৰকো নেদেখুৱাব তাই একো ট্ৰিটমেণ্ট নোপোৱাকৈ তাতকৈ আমি ঘৰৰ পৰা গুচি যাওঁগৈ ব'ল ক'ৰবাত থাকি আমি তাইৰ চিকিৎসা কৰাম মই তাইক হেৰুৱাব নোখোজো আজি ৰাতিটো সাক্ষীহঁতৰ ঘৰতে থাকিম কাইলৈৰ কথা কাইলৈ চিন্তা কৰিম ব'ল ঠিক আছে মা তোমালোকে বস্তু বাহনিবোৰ সামৰি লৈ গৈ থাকা মই অলপ পাছত গৈ আছো যোৱা মেইন ৰোডৰ কাষৰ মাটিখিনি কিনাৰ কথা কৈছিলা নহয় সেইখিনি মই বেচিম গুড আৰে টকা দেখোন ক্লিয়াৰ কৰিলোঁ আৰে এইটো হ'ল এডভান্স এমাউণ্ট আৰে এইবোৰ আপুনি কি কৈছে টকাখিনি সম্পূৰ্ণৰূপে পালে বুলি আপুনি দেখোন নিজে এগ্ৰিমেণ্টত চাইন কৰি দিছে এয়া চাওক দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া হকিন্স প্ৰেছাৰ কুকাৰ আৰু কেটছ কাকৈ মেচ নেহি 100%।